হেল্ল' এভৰিৱান, ৱেলকাম টু বি এছ টিউশ্যন ক্লাছেছ। বি এছ টিউশ্যনলৈ স্বাগতম জনাইছোঁ। আজি এইটো চাব পাৰি আছে ডিষ্ট্ৰিক্ট লেভেল কুৱেশ্যন আছে ক্লাছ 9ৰ ইংলিছৰ 2025 হৈ যোৱা। আৰু এইটো কোনটো ডিষ্ট্ৰিক্টৰ হয়? এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ হয়। ঠিক আছে, বৰপেটা ডিষ্ট্ৰিক্টৰ যদি আপোনালোকৰ হয় মিলাই ল'ব, আৰু নহ'লে বেলেগ ডিষ্ট্ৰিক্টৰ যদি হয় কুৱেশ্যন পেপাৰটো চাই ল'ব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। ঠিক আছে, এইটো ছল্ভ কৰি দিম আজি। যিমানকেইটা 45 MCQ আছে গোটেইকেইটা ছল্ভ ইয়াতে কৰি দিম। ওকে, আৰু ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেল বি এছ টিউশ্যন ক্লাছেছ এই লেখা আছে, এইটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্টটো কম্পালচাৰী। কমেণ্টটো কৰিবই কৰিব। কমেণ্ট কেনেকুৱা লাগিল, 45ৰ পৰা তোমালোকৰ কিমানটা ছল্ভ হৈছে, কিমানটা কাৰেক্ট হৈছে এইটো জনাই দিবা আমাক। অ'কে, বোলা আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। আৰু এইটো PDF হয়তো আমাৰ ডেছক্ৰিপশ্যনত পাই যাবা, নহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপ। ঠিক আছে, টেলিগ্ৰাম গ্ৰুপ কি নাম? এই যে লেখা আছে বি এছ টিউশ্যন ক্লাছ, ছেম নামত টেলিগ্ৰাম গ্ৰুপত পাই যাবা। ক্লাছ 9, 10, 11, 12ৰ গোটেই ইংলিছৰ প্ৰশ্ন উত্তৰ তাতে পাবা PDF। অ'কে, এভেইলেবল আছে। হয়তো অলপ নইজ আহি আছে, তো নইজ আহিব দিয়া, নো প্ৰব্লেম। বোলা তো আমাৰ প্ৰথম প্ৰশ্নটো যিটো আছে, when was APJ আব্দুল কালাম বৰ্ণ? কেতিয়া জন্ম হৈছিল এইটো তোমালোকে ভালকৈ জানা। 1931। কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ মাৰ্গী লাৰ্ণ টু ইউজ পাঞ্চ কোড when she was? কেতিয়া শিকিছিল পাঞ্চ কোড? এইটো B নম্বৰে হ'ব, 6 years old। কুৱেশ্যন নম্বৰ 3, হোৱাট ডিড ৰন ফপছ এডভাইচ এভেলিন? কি এডভাইচ দিছিল যে তুমি তোমাৰ বডি দি এইটো ফিল কৰা মিউজিকটো? বি, তিনিটাই বি। ঠিক আছে, ফিল মিউজিক উইথ ইয়ৰ বডি। 4 নম্বৰ কুৱেশ্যন, নামদাং ষ্ট'ন ব্ৰিজ লোকেটেড ক'ত আছে? ক'ত আছে এইটো আগুৱাই ল'ব অলপ। নামদাং ষ্ট'ন ব্ৰিজ এইটো শিৱসাগৰত আছে। ঠিক আছে। 5 নম্বৰ, মাৰ্গী ডিড শ্বো উইথ শ্বাই। হোৱাট ডিড মাৰ্গী ডু উইথ শ্বাই? কেতিয়া শ্বাই ৰিলিফ ফিল কৰিছিল, কেতিয়া? তো এইটোৰ এনচাৰ হ'ব B নম্বৰ, शी পুট দ্য টেষ্ট পেপাৰ ইন দ্য প্ৰপাৰ স্লট। তাৰপিছত নেক্সট চাওঁ, 6 নম্বৰ, হু ট্ৰান্সফৰ্ম পুংগী ইনটু শ্বেহনাই? পুংগীটো শ্বেহনাই কোনে বনাইছিল? বহুতে বিছমিল্লা খান দিছে, কিন্তু বিছমিল্লা খান নহয়, এই বাৰবাৰ হয়। ঠিক আছে, এই বাৰবাৰহে পুংগীটোক শ্বেহনাই বনাইছিল, বাৰবাৰে বনাইছিল। ঠিক আছে, আৰু এই শ্বেহনাইক ক্লাছিকেল ষ্টেজলৈ লৈ গৈছিল বিছমিল্লা খানে। অ'কে, মেষ্ট্ৰ বুলি জনা যায়, শ্বেহনাই মেষ্ট্ৰ বুলি বিছমিল্লা খানক জনা যায়। কুৱেশ্যন নম্বৰ 7, এনচাৰ কিন্তু এইটো B নম্বৰটো, চুজ দ্য এপ্ৰপ্ৰিয়েট মেটচ। কোনটোৰ লগত কোনটো মিলাম আমি? ঠিক আছে, এইটো চাই ল'ব। আমি চবৰ আগত এৰ লগত 3 মিলাম। ঠিক আছে, গুণজ্যোতি শ্বেহনাই, এইটো বিজয় ভট হ'ব। তাৰপিছত দিল কা খিলৌনা যিটো আছে, এইটো কোনটো হ'ব? বিৰ লগত 2, আৰু সনধি আপনা এইটো বিছমিল্লা খান, এইকেইটা। ঠিক আছে, এতিয়া এইটো কোনটো এনচাৰ হ'ব এইটো মিলাই লওঁ। আমাৰ কি হ'ল? A3, B2, C1 এইটো হ'ল না। অ'কে, নেক্সট পেজত যাওঁ। তো আমাৰ এনচাৰ এইটো হৈ গ'ল B নম্বৰটো। ঠিক আছে, নেক্সট কুৱেশ্যন কি আছে আমাৰ? উইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট এবাউট এভেলিন? কোনটো চেণ্টেঞ্চ কাৰেক্ট নহয় বুলি কৈছে, কোনটো অপশ্যন কাৰেক্ট নহয়? আৰু এইটো আমাৰ এনচাৰ হ'ব এইটো কাৰেক্ট নহয়। চি ৱাজ স্লাইটলি ডিফ। আমি জানো চি ৱাজ টোটেলি ডিফ। ঠিক আছে, গোটেইখিনি ডিফ আছিল, এনেকুৱা নহয় শ্লাইটলি অলপ ডিফ আছিল। ঠিক আছে, এনেকুৱা নহয় যে শুনা পোৱা নাছিল, অলপ শুনা পোৱা নাছিল, নহয়, পূৰা শুনা পোৱা নাছিল, শ্লাইটলি নহয়। 9 নম্বৰ, চামৱেৰ এজেছ এণ্ড এজেছ হেণ্ডছ। তো ইয়াৰ হেণ্ডছৰ মানে কি? চামৱেৰ এজেছ এণ্ড এজেছ হেণ্ডছ মানে ইয়াতে ধৰাছোঁ আমি ফিউচাৰৰ বিষয়ে জানো, তো ইয়াৰ এনচাৰ ইন দ্য ফিউচাৰ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন 10 নম্বৰ। অ'কে, 10 নম্বৰ, মাৰ্গীজ মেকানিকেল টিচাৰ ৱাজ। এইটো লাৰ্জো আছিল, ব্লেকো আছিল, আগলিও আছিল, তো D নম্বৰটো অল দ্য এবাভ কাৰেক্ট এনচাৰ। 11 নম্বৰ, এছাৰশ্যন কি? দ্য বেয়াৰ কাপ ৱাজ ক্ৰিষ্টেন ব্ৰুনো। য়েছ, এইটোতো কাৰেক্ট হয়। ইয়াৰ নাম কি, নামাকৰণ কি কৰা হৈছিল? ব্ৰুনো নামাকৰণ কৰা হৈছিল। ৰিজন, কাৰণ ইট ৱাজ ডিছকভাৰ্ড টু বি এ বয়, কাৰণ ই এটা কি আছিল? ল'ৰা আছিল, সেইকাৰণে। দুটা কাৰেক্ট না। বোথ A and R are correct and R is the correct explanation of A, এইটো কাৰেক্ট, C নম্বৰটো কাৰেক্ট। ঠিক আছে, এতিয়া 12 নম্বৰত যাম। 12 নম্বৰ মেচ। তো 12 নম্বৰটো চাবা, কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ কেতিয়া কৰা হৈছিল? 2006। ঠিক আছে, তাৰপিছত কাজিৰঙা নেশ্যনেল পাৰ্ক এইটো আছিল 1987। তো অলপ মিলাই লওঁ, A নম্বৰত 4 হ'ব, A নম্বৰৰ 4, এইটো চোৱা, এৰ 4 এইটো আছে, হয় না? কিন্তু কাজিৰঙা কি আছে? 4 4
2 ইয়াতেও আছে 4 2 ইয়াতেও আছে 4 2 ইয়াতে নাই মানে এইটো কাটা আর এইটোতো 1 নম্বৰৰ 4 আছিল 1 নম্বৰত তো 3 এইটো কাটা মানে এইটো आंसर গোটেইখিনি জানা নাজানা বাস এইখিনি মনত ৰাখিলে হৈ গ'ল না ঠিক আছে নেক্সট কোৱেশ্চন 13 নম্বৰ ইন নৰ্থলেণ্ডটো কেনেকুৱা হয় আমি কি পঢ়িছিলোঁ নৰ্থলেণ্ডৰ ৰাতিবিলাক বহুত ডাঙৰ হয় আৰু দুপৰীয়াটো সৰু হয় 2 নম্বৰ দ্য নাইটছ আৰ লং ডেজ আৰ শৰ্ট ঠিক আছে এইটোৱে হয় 14 নম্বৰ যাওঁ 14 নম্বৰত কি কৈছে যে এণ্ড লাইফ এলন ইন দ্য বি লাউড গ্লেড আমি গ্লেড মানে কি জানো জংঘলৰ মাজত এটা খোলা জাগা মিডো বুলি ক'ব পাৰে মিডো ঠিক আছে ঘাঁহনি তো এইটো কৈছে এইটো গ্লেডৰ এটা মিনিং কি ইয়াতে ক্লিনিং নহ'ব ৰূপচাঁদ নহ'ব বেসমেন্ট নাই এটা আছে কেম্প মানে কি এটা জাগা হয় না কেম্প হ'ব ইয়াৰ এনসাৰ নেক্সট এইটোৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৱাজ নট পাৰ্ট ইন এলাইড ফ'ৰ্চত কোনটো নাছিল UK আছিল USA আছিল ৰাছিয়া আছিল মানে চাইনা এইটো এনসাৰ ঠিক আছে নেক্সট কুৱেশ্যন According to William Wordsworth, his loved one now has উইলিয়াম ওয়ার্ডছৱৰ্থ তো প্ৰিয়জনটো মৰি গৈছিল না তাই বৰ্তমান কি কেনেকুৱা অৱস্থা তাইৰ কোনো মশন নাই এইটো কাৰেক্ট হয় তাইৰ কোনো ফ'ৰ্চ নাই এইটো কাৰেক্ট হয় তাইৰ কোনো বিউটি নাই আৰু বিউটিটো চিৰজীৱন থাকি যায় এইটো ভুল তাৰমানে এই দুটা কাৰেক্ট মানে এইটো এনসাৰ কাৰেক্ট both A and B ঠিক আছে তোমালোকে এইটো নাভাবি এইটো কাৰেক্ট দিছোঁ কাৰণে এই তোমালোকে স্কিপ কৰি গুচি যাবা এনেকুৱা নহয় গোটেই কুৱেশ্যন চাবা তোমালোকে অ'কে নেক্সট দ্য লেক আইল অফ ইনিছফ্ৰি ইজ এ কি হয় লেক আইল অফ ইনিছফ্ৰি বেলাড হয় ফেবল হয় লিৰিক হয় নন অফ দ্য এভব এইটো কি লিৰিক হয় ঠিক আছে 18 নম্বৰ এই স্লট বেয়াৰ যে আছিল স্লট বেয়াৰ মেইন খাদ্য কি আছিল টাৰ্মাইট আছিল কি আছিল টাৰ্মাইট অ'কে নেক্সট কুৱেশ্যন কি আছে দ্য পজিটিভ ডিগ্ৰী অফ আসাম ইজ মোৰ বিউটিফুল দেন ৱেষ্ট বেংগল কি আছে এইটো মোৰ বিউটিফুল মোৰ মানে কম্পেৰেটিভ আছে এইটো কি বনাব লাগে পজিটিভ ডিগ্ৰী বনাব লাগে মানে এনেকুৱা হ'ব হয়তো মানে এইটো হ'ব এজ বিউটিফুল এজ মানে এনেকুৱা হ'ব লাগিব ঠিক আছে এজ বিউটিফুল এজ হ'ব লাগিব তেতিয়াহে পজিটিভ হ'ব মোৰ আছে কম্পেৰেটিভ তো এজ বিউটিফুল এজ ইয়াতে আছে এইটোত নাই মানে এইটো কাটা এইটোত আছে ঠিক আছে এইটো বাদে দিয়া মানে এই দুটাৰ মাজত হ'ব কিন্তু কিছু ৱেষ্ট বেংগল ইজ বিউটিফুল এজ আসাম ৱেষ্ট বেংগল অসমৰ নিচিনা ধুনীয়া এইটোতো কোৱা নাই না অসম ৱেষ্ট বেংগলতকৈও বেছি ধুনীয়া বুলি কৈছে এইটো কৈছে না আসাম ইজ মোৰ বিউটিফুল দেন ৱেষ্ট বেংগলতকৈ বেছি ধুনীয়া এইটো কি কৈছে ৱেষ্ট বেংগল আৰু অসম সমান এইটো কাটা তাৰমানে তিনিটা কাটা গ'ল মানে কি এইটো আমাৰ কাৰেক্ট এনচাৰ কিন্তু মিনিং তথাপি চাই লওঁ ৱেষ্ট বেংগল ইজ নট এজ বিউটিফুল এজ আসাম কৈছে ৱেষ্ট বেংগল অসমৰ নিচিনা ধুনীয়া নহয় মানে কি অসম ৱেষ্ট বেংগলতকৈ বেছি ধুনীয়া এইটোৱে মিনিং দিছে তাৰমানে এইটো এনচাৰ নেক্সট বেৰিয়াম কাৰ্বনেট খোৱাৰ পাছত কি হৈছিল ব্ৰুনৰ পেৰালাইজ হৈ গৈছিল না হি ৱাজ ভমিটিং এইটো কাৰেক্ট হয় হি ৱাজ পেৰালাইজ এইটো কাৰেক্ট হয় হি ৱাজ ব্ৰেথিং হেভিলি এইটো কাৰেক্ট হয় মানে এনচাৰ এইটো অল অফ দ্য এবভ ঠিক আছে না অ'কে নেক্সট কুৱেশ্যন ৱেৰ ডিড টমি ফাইণ্ড বুক টমি ক'ত পাইছিল কিতাপটো পাব্লিক লাইব্ৰেৰীত না ইন দ্য স্কুল নহয় ৰাস্তাত পাইছিল না এটাই আছে বাকী এইটোৱে কাৰেক্ট ইন ইজ হাউচ ঠিক আছে অ'কে টাই মিউজিয়াম ক'ত আছে টাই মিউজিয়াম ক'ত আছে ব্ৰহ্মপুত্ৰ পাৰত ন গৌৰীসাগৰ টেংকত ন শিৱসাগৰ টেংকত এইটোও নালাগে কি হ'ব কোৱা শিৱসাগৰ টেংকত না টাই মিউজিয়াম জয়সাগৰ টেংকৰ ওচৰত আছে তোমালোকে গুগল মেপতো চাব পাৰিবা একদম ধুনীয়াকৈ জয়সাগৰ টেংকৰ ওচৰত টাই মিউজিয়ামটো আছে 23 নম্বৰতো ৰাইম স্কিম লাগে স্লাম বা ডিড মাই স্পিৰিট চেল তোমালোকে পঢ়াই নাই এইটো কেনেকৈ পাৰিবা ৰাইম স্কিম তোমালোকে চাবা ৰাইম স্কিম ধুনীয়াকৈ মিলে এইটো হ'ব এ বি চি ডি ঠিক আছে এ বি চি ডি এইটো এনচাৰ অ'কে নেক্সট কুৱেশ্যন কৈছে ৰোড নট টেকেন অৰ এই পইমত কি মেছেজ দিয়ে এইটোৱে মেছেজ দিয়ে যে লাইফ ইজ এ চইচ লাইফত কি লাইফ এটা কি চইচ হয় তুমি কোনফালে যাব বিচাৰা সেইটো হয় তোমাৰ লাইফটো এটা চইচ হয় ঠিক আছে এইটো এনচাৰ 25 নম্বৰটো হুইচ ওৱান অফ দ্য ফলোয়িং ইৰিলেভেণ্ট ইন দ্য কণ্টেক্সট অফ দ্য লেচন হেপী প্ৰিন্স কৈছে হেপী প্ৰিন্সৰ কোনটো ইৰিলেভেণ্ট হয় কোনটো কানেক্টেড নহয় এই চাৰিটাৰ ভিতৰত 3টা ৱৰ্ড তুমি হেপী প্ৰিন্সৰ ভিতৰত পাবা এটা নোপোৱা নেইল পাবা ইজিপ্ট পাবা ফ্ৰেন্স পাবা কিন্তু ইণ্ডিয়া নোপোৱা এইটো হ'ল কাৰেক্ট এনচাৰ ঠিক আছে 26 নম্বৰ কুৱেশ্যন কি কৰিছে কম্পেৰেটিভ ডিগ্ৰী অফ হৰি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ বেষ্ট আছে মানে ছুপাৰলেটিভ আছে এইটো কম্পেৰেটিভ বনাব লাগে মানে বেষ্ট আছে মানে বেটাৰ হ'ব লাগিব কি থাকিব লাগিব
বেটাৰ লেখা থাকিব লাগিব। এতিয়া চাওঁ বেটাৰ ক'ত আছে, ইয়াতে বেটাৰ আছে, অ'কে। এইটো গুড দেন মানে এইটো নহ'ব, কাটা। এইটো বেটাৰ আছে, কিন্তু এজ বেটাৰ এজ আছে, এজ গুড এজ হ'ব লাগে, এইটো নহয়। এজ আৰু এজ পজিটিভ ডিগ্ৰীত থাকে, অ'কে। এইটোত কি আছে, দেন আছে, বেটাৰ দেন, অ'কে। তো আমাৰ এই দুটাৰ মাজত এনচাৰটো হয় কম্পেৰেটিভলি হৰি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন দ্য ক্লাছ। কৈছোঁ হৰি বেলেগ ল'ৰা ছোৱালীতকৈ বেছি বেটাৰ, তো এইটো আমাৰ একজেক্ট কাৰেক্ট। হৰি ইজ বেটাৰ বয় ইন দ্য ক্লাছ, হৰি বোলে ক্লাছৰ ভিতৰত ভাল ল'ৰা। কম্পেয়াৰে কৰা নাই, এইটো ভুল। আমাৰ কি কাৰেক্ট হ'ল তেনেহ'লে, এইটো কাৰেক্ট হ'ল, ঠিক আছে। নেক্সট 27 নম্বৰ কৈছে ফিল ইন দ্য ব্লেংকছ, গেপবিলাক পূৰ কৰা। তোমালোকে ইয়াতে দিয়া আছে আমাৰ, এইবিলাক লিখি কেনে বহুৱা। প্ৰিপজিশ্যন, এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। হাৰ ফাদাৰ ডিলছ ইন, এইটো কি হ'ল, হাৰ ফাদাৰ ডিলছ ইন গ্ৰ'চাৰী, হি ডিলছ ভেৰি পলাইটলি উইথ দ্য কাষ্টমাৰ। কি হ'ব ইয়াতে, উইথ দ্য কাষ্টমাৰ্ছ, মানে এইটো হ'ল আমাৰ এনচাৰ, ঠিক আছে। নেক্সট কুৱেশ্যন, ডিষ্টেঞ্চ বিটুইন এৰচামা আৰু কালিগুডা। এৰচামা আৰু কালিগুডাৰ মাজত ডিষ্টেঞ্চ কিমান আছিল, 80তো নহয়, 8তো নহয়, ইমান কমো নহয়, 14ও নহয়, এটাই পৰিছিলে 18 কিলোমিটাৰ এৰচামাৰ পৰা কালিগুডা, ঠিক আছে। 29 নম্বৰ কুৱেশ্যন, দ্য নুন অফ ইনিস্প্ৰিৰ নুন, ঠিক আছে। দুপৰীয়াটো কেনেকুৱা, ৰেডিছ লাল কালাৰৰ নহয়, ব্ৰাইট য়েল্ল' নহয়, য়েল্লইছ নহয়, আমি পঢ়িছিলোঁ যে পাৰ্পল গ্ল' হয়, ঠিক আছে। নেক্সট কুৱেশ্যন 30, কি কুৱেশ্যন, দ্য পয়েটছ বিলাভেড ওৱান কেন নট বি টাচড বাই আৰ্থলি ইয়েৰ্ছ বিকজ। কৈছে পয়েটৰ, উইলিয়াম ৱৰ্ডছৱৰ্থ পয়েটৰ যে বিলাভেড আছিল, প্ৰিয়জন আছিল, কৈছে পৃথিৱীৰ আৰ্থলি ইয়েৰ্ছ, পৃথিৱীৰ যিটো তাপ চাপ আছে এইটোৱে মানে এফেক্ট কৰিব নোৱাৰে। কিয়, কাৰণ তাই কি হৈছে, মৰি গৈছে না, সেইকাৰণে। কিন্তু ইয়াতে অপশ্যন কি দিছে, শ্বি ইজ নাও ট্ৰেভেলিং বাই এৰোপ্লেনেদি বোলে উৰি আছে, সেইকাৰণে পৃথিৱীৰ যিটো প্ৰেছাৰ আছে এইটো টাচ কৰিব নোৱাৰে, পৃথিৱীৰ যিটো অত্যাচাৰ আছে এইটো টাচ কৰিব নোৱাৰে, এইটোতো ভুল। শ্বি ইজ এন এষ্ট্ৰনট বোলে, সেইকাৰণে। বা কি অপশ্যন দিছে, এই দুটা যদি ভুল এইটোও ভুল হয় না, এনচাৰ এটাই থাকে, শ্বি ইজ ডেড, তাই মৰি গৈছে সেইকাৰণে, ঠিক আছে। এইটো এনচাৰ কাৰেক্ট। নেক্সট কুৱেশ্যন 31, select the correct passive voice। কৈছে পেচিভ ভইচ কৰা, দ্য পুলিচ কট দ্য থিপ। কট মানে ভাৰ্ব টু, মানে পাষ্ট ইনডেফিনিট, মানে ৱাজ ৱাৰ লাগিব। দ্য থিপটো আগত আনো, দ্য থিপ ছিংগুলাৰ হয় তো কি লাগিব, ৱাজ লাগিব। দ্য থিপ ৱাজ, ঠিক আছে, দ্য থিপ ৱাজ, আৰু কি লাগাম, কট লাগাম, ভাৰ্ব 3। দ্য থিপ ৱাজ কট বাই দ্য পুলিচ, ঠিক আছে। দ্য থিপ ৱাজ কট বাই দ্য পুলিচ, এইটো বি নম্বৰটো কাৰেক্ট, অ'কে। নেক্সট 32, অ'কে। 32 নম্বৰ, দ্য গাৰ্ল ইজ চিটিং, ছোৱালীজনী বহি আছে, হাৰ টু ব্ৰাদাৰ্ছ, দুটা ভাইৰ মাজত, কি হ'ব, বিটুইন হ'ব না আনচাৰ, বিটুইন প্ৰিপজিশ্যন। দ্য গাৰ্ল ইজ চিটিং বিটুইন হাৰ টু ব্ৰাদাৰ্ছ, দুজন ভাইৰ মাজত বহি আছে, বিটুইন, ঠিক আছে। 33 নম্বৰ কি হ'ব, দ্য হলি স্ক্ৰিপচাৰ অফ শিখ ধৰ্মৰ যে হলি স্ক্ৰিপচাৰ আছে তাক কি বুলি জানা যায়, এইটো গুৰু গ্ৰন্থ চাহিব বুলি, ঠিক আছে, গুৰু গ্ৰন্থ চাহিব। 34 নম্বৰ, হোৱাট ইজ প্ৰশান্ত এক্টিভিটিজ এট দ্য ৰেড ক্ৰছ শেল্টাৰ। ৰেড ক্ৰছ শেল্টাৰৰ কাম কি আছিল, মানে প্ৰশান্তে কি কাম কৰিছিল, ঠিক আছে। প্ৰশান্ত বোলে লেজি আছিল, অসম্ভৱ, এই লেজিবিলাকতো নহ'বই, ঠিক আছে। চেলফিছ, এইটো নহ'ব, চেলফিছ নহয়, বহুত মেহনতি আছিল, এইবিলাক কাটিলেই হৈ যায়। এটাই আছে, এইটো ডাইনামিক আছিল, ডিটাৰমাইণ্ড আছিল, জেনাৰাছ আছিল, ঠিক আছে। নেক্সট কি কৈছে 35 নম্বৰ কুৱেশ্যনত, যে হুইচ অফ দ্য ফলোইং চেণ্টেঞ্চেছ ইজ ইন ফিউচাৰ পাৰফেক্ট। ফিউচাৰ পাৰফেক্টত আছে, মানে হেভ থাকিব লাগিব, উইল হেভ বা শ্বেল হেভ থাকিব লাগিব, মনত ৰাখিবা। ফিউচাৰ পাৰফেক্টত উইল হেভ নহ'লে শ্বেল হেভ, অ'কে। তাৰপিছত ভাৰ্ব 3, এতে উইলটো নাই, কাটা, এইটোতো নাই, কাটা, এতে শ্বেল, এইটো স্পেলিঙে ভুল, বা হেভে নাই, এইটোত হেভ আছে, শ্বেল আছে, হেভ আছে, এইটোৱে কাৰেক্ট। আই শ্বেল হেভ ডান দিছ, বুজি পাইছানে, অ'কে। নেক্সটত যাওঁ, ৰিএৰেঞ্জ দ্য কাৰেক্ট অৰ্ডাৰ, কৈছে কাৰেক্ট অৰ্ডাৰ কৰা, এইবিলাক ভুল দি আছে, এইটো ঠিক কৰা, কি হ'ব, তো এইটোৰ এনচাৰ হ'ব আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব, বিঙৰ পৰা। বিং এফ্ৰেইড অফ দ্য টাইগাৰ, বিং এফ্ৰেইড অফ দ্য টাইগাৰ, ডি এ তো নাই, কাটা, ডি এ তো নাই, কাটা, ডি এ তো নাই, কাটা, এইটো এনচাৰ কাৰেক্ট, ঠিক আছে। বিং এফ্ৰেইড অফ দ্য টাইগাৰ, দ্য চিলড্ৰেন ৰিফিউজ টু গো আউট, এইটো এনচাৰ কাৰেক্ট, ঠিক আছে। নেক্সট কুৱেশ্যন, নেক্সট কি কৈছে, টেক কুৱেশ্যন বহুত ইজি। ইয়'ৰ ফাদাৰ,
ইয়ৰ ফাদাৰ মানে এইটো হি না, ইজ এ ডক্টৰ, এইটো কি এই ইয়াৰে পৰা আমি অক্সিলাৰীটো ইফালে ল'ম ইজ, যিহেতু পজিটিভ আছে ইফালে নেগেটিভ লগাম, ইজেণ্ট লগাই দিম, আৰু ফাদাৰৰ কাৰণে কি লগাই দিম হি, কি যাব ইজেণ্ট হি, এইটো এনচাৰ কাৰেক্ট না, ইজেণ্ট হি। অ'কে, গুৰু নানক ৱাজ বৰ্ণ ইন, ক'ত জন্ম হৈছিল গুৰু নানকৰ, তলৱান্দি, ইয়াতে হৈছিল, ঠিক আছে। 39, হাউ ডিড দ্য পইট ফিল আফটাৰ হিজ বিলাভেড ডেথ, বিলাভেডৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া পইটে কেনেকুৱা ফিল কৰিছিল, এইটোৰ পৰা বহুত কুৱেশ্যন আহিছে দেই, ঠিক আছে। গ্ৰীফ ষ্ট্ৰাইকেন, একদম মানে গ্ৰীফ দুখত ভৰি কৈছিল, নেকি হেপ্পী আছিলে, হেপ্পীটো হ'বই নোৱাৰে। বাৰ্ডেন ফ্ৰী মানে কৈছে যে এই বোজ মুক্ত জীৱন নেকি, কোনোবাই মৰাৰ পাছত না, এইটো নহ'ব। ইয়াৰ ভয় লাগি আছিল না, ভয়টো গায়ব হৈ গৈছিল না, তে এনচাৰ হ'ব এইটো গ্ৰীফ ষ্ট্ৰাইকেন, মানে দুখেৰে ভৰি গৈছিল জীৱনটো। অ'কে, নেক্সট কুৱেশ্যন। তো এইটোৰ এনচাৰ 40 নম্বৰ, দ্য শাৰ্ট কষ্ট 600 rupees। আক্স এ কুৱেশ্যন কৰিব কৈছে, দ্য শাৰ্ট কষ্ট 600 rupees, শাৰ্টৰ দাম কিমান 600 rupees। তো কুৱেশ্যন এনেকুৱা হ'ব না, শাৰ্টৰ দামটো কিমান, হাউ মাছ, ঠিকে আছে। হাউ মাছ ডাজ দ্য শাৰ্ট কষ্ট, ইয়াতে কষ্টত এছ আছে যদি ইয়াতে ডাজ হ'বই নোৱাৰে, হয় না, ইয়াতে ডু আছে, ইয়াতে কষ্ট আছে, এইটো হ'বই নোৱাৰে, এই দুটা গায়ব কৰি দিয়া। দ্য শাৰ্ট ছিংগুলাৰ হয়, ইয়াতে ডাজ হ'ব লাগিছিল, তেতিয়া ইয়াতে এছ নহ'ব, আৰু ইয়াতে এছ দিছে, ইয়াতে ডু নাই, মানে এই দুটা কাটা। তো হাউ মাছ ডাজ দ্য শাৰ্ট কষ্ট, এইটো এনচাৰ কাৰেক্ট যেন লাগে। হাউ মাছ ডিড দ্য শাৰ্ট কষ্ট, এইটো কাৰেক্ট হয় আচলতে, এইটো কাৰেক্ট নহয়। এই শাৰ্টটোৰ দামটো কিমান আছিল, যিহেতু কিনিছে অলৰেডি না, এই শাৰ্টৰ দামটো কিমান আছে, হাউ মাছ ডিড দ্য শাৰ্ট কষ্ট, এইটো ডি নম্বৰটো কাৰেক্ট। ন সৰি দে, অলপ ভুল হৈ কাটি দিব, এইটো কাৰেক্ট। হাউ মাছ ডাজ দ্য শাৰ্ট কষ্ট, ছিংগুলাৰ হয় যিহেতু, ছিংগুলাৰ হয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ, সেইকাৰণে ডুৰ জেগাত কি লাগিছে, ডাজ লাগিছে না, কষ্ট, ঠিক আছে, এইটো কাৰেক্ট। অ'কে, 41 নম্বৰত চাওক, 41 নম্বৰ, ফাদাৰ ছেড টু মি ডু এজ আই ডু, ইম্পেৰাটিভ চেণ্টেন্স, মানে অৰ্ডাৰ দিছে না, ফাদাৰ অৰ্ডাৰ্ড মি, এইটো ঠিক আছে, ফাদাৰ অৰ্ডাৰ মি, এইটো ঠিক আছে, ফাদাৰ অৰ্ডাৰ মি, এইটো ঠিক আছে, ফাদাৰ অৰ্ডাৰ মি, সেইখিনিতো ঠিকেই আছে। টু ডিড, টুৰ পাছত ডিড নালাগে ৰে কোনোদিনো, টু ডু, এইটো ঠিক আছে, এইটো গ'ল এইকেইটা। এজ হি ডিড, এজ হি ডাজ, এজ হি ডিড, ইয়াতে ডিড দিছে, এজ হি ডিড, এইটো নপৰে আমি, এজ হি ডু, এনেকুৱাতো নহ'ব, হি পাছত ডু নহ'ব, হি পাছত ডাজ হ'ব, এইটোতো গ'লে। তো এইখিনিৰ পাছত আছে, এই দুটাৰ মাজত আমাৰ এনচাৰ হ'ব যে ফাদাৰ অৰ্ডাৰ মি টু ডু এজ হি ডিড, ইয়াত যিহেতু জানো নেৰেশ্যনত কি প্ৰেজেণ্ট থাকিলে পাষ্ট হৈ যায়, ডু আছে ডিড হ'ব, এইটো হ'ব, ঠিক আছে। অ'কে, নেক্সট লাষ্টৰ তিনিটা, তাৰ আগতে কি কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা আমাৰ চেনেলটো, ঠিক আছে। 42 নম্বৰ, ৱাই ডিড প্ৰশান্ত গো টু এৰচামাত কিয় গৈছিল, টু চি নিউ প্লেচ, নতুন জেগা ফুৰিবলৈ না, ভিজিট ৰিলেটিভৰ ঘৰত গৈছিল না, টু মিট হিজ ব্ৰাদাৰ নহয়, নিজৰ গাঁৱৰ পৰা দূৰত গৈছিল, ব্ৰাদাৰ হ'বই নোৱাৰে, ফ্ৰেণ্ডৰ ঘৰত যাব, এইটো। 43 নম্বৰ, চিননিম, ছেম মিনিং থাকা, ডিচিপল মানে আমি কি জানো, আমাৰ ভক্ত বুলি যে জানো, চেলা, ষ্টুডেণ্ট, ডিচিপল তাক কয়, ফ্ৰেণ্ড নহ'ব, ৰিলেটিভ নহ'ব, ডিচিপ্লিন পাৰ্চন নহ'ব, এইটো হয় পুপিল, ঠিক আছে। 44 নম্বৰ, হাউ ক্লিয়াৰ দ্য স্কাই ইজ, এইটো কি এক্সক্লেমেশ্যন মাৰ্ক আছে, কি আছে এইটো এক্সক্লেমেশ্যন মাৰ্ক, কৈছে এইটো কি হয়, এছাৰ্টিভ হয়, ইণ্টাৰগেটিভ হয়, অপটেটিভ হয় না এক্সক্লেমেটৰী হ'ব, এক্সক্লেমেশ্যন মাৰ্ক আছে, উল্টা আই, ঠিক আছে। লাষ্ট কোহলি ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট ক্ৰিকেটাৰ ইন দ্য ৱৰ্ল্ড, কৈছে এইটো কম্পেৰেটিভ ডিগ্ৰী অফ দ্য এবভ লাইন, কম্পেৰেটিভ ডিগ্ৰী কৰা, গ্ৰেটেষ্ট সুপাৰলেটিভ আছে, কম্পেৰেটিভ কি হ'ব, গ্ৰেটেষ্ট কি আছে, গ্ৰেটাৰ হ'ব না, গ্ৰেটাৰ হ'ব লাগিব, গ্ৰেটাৰ ইয়াতে দি আছে, গ্ৰেটাৰ ইয়াতেও দি আছে, গ্ৰেটাৰ ইয়াতেও দি আছে, গ্ৰেটাৰ ইয়াতেও দি আছে, গ্ৰেটাৰ, সবকেইটা ঠিক আছে, কিন্তু ভুলটো এটা হ'বই না, এটাতো কাৰেক্ট হ'বই। এনেকৈ ষ্টাৰ্ট কৰিম, কোহলি ইজ গ্ৰেটাৰ দেন, মোৰ গ্ৰেটাৰ যদি আছে, মোৰতো হ'বই নোৱাৰে, ইয়াতে মোৰ আছে, এইটো নহ'ব, গ্ৰেটাৰ দেন মষ্টটো নহ'ব, হ'ব, এক্সেল, কোহলি ইজ গ্ৰেটাৰ দেন মষ্ট অফ দ্য ক্ৰিকেটাৰ
in the world. এইটো হে কারেক্ট। কোহলি ইজ গ্রেটার দেন এনি আদার ক্রিকেটার ইন দ্য ওয়ার্ল্ড। এইটো নহ'ব, এইটো হ'ব কোহলি ইজ গ্রেটার দেন মোস্ট অফ দ্য ক্রিকেটার ইন দ্য ওয়ার্ল্ড। ঠিক আছে, এইটো এনচাৰ আমাৰ কাৰেক্ট। এইকেইটা হ'ল আমাৰ 45 MCQ। মিলাই ল'বা, কমেণ্ট কৰি জনাবা কিমানটা হৈছে, আৰু কুৱেশ্যন দেখাই দিওঁ কি কি কুৱেশ্যন তোমালোকৰ আহিছিল। কুৱেশ্যন চাবা এইকেইটা। How did the county inspector help Margie to get rid of her problem? What is the national award conferred to Bismillah Khanok? কি award দিয়া হৈছিল? ঠিক আছে, মার্গেট ইন্সপেক্টরে কাউন্টি ইন্সপেক্টর কেনেকৈ হেল্প কৰিছিল প্ৰব্লেমৰ পৰা দূৰ হোৱাৰ কাৰণে। WB Yeats wants to go to Innisfree, beautiful place. চাই ল'বা কুৱেশ্যনটো আগৰটো কমপ্লিট হোৱা নাছিল, এইটো কমপ্লিট। অ'কে, এইকেইটা কুৱেশ্যন 47 নম্বৰ কুৱেশ্যন ৰংঘৰৰ বিষয়ে লিখিব আহিছিল, হয় না। তাৰপিছত হু ৱাজ মেৰী কাৰ্জন, মেৰী কাৰ্জন কোন আছিল, ঠিক ইজি কুৱেশ্যন আছিল। টোটো ৱাজ মিচিভিয়াছ, এক্সপ্লেইন কৰা। ইলাবৰেট হোৱাট ডাজ অথৰ মিন বাই সেইং ডেট দ্য কেট ইজ বেক এণ্ড চ' ইজ হি। এটা কুৱেশ্যন আছিল উৰিষ্যাত যে হৈছে চাইক্লন তাৰ বিষয়ে। প্ৰিন্স এণ্ড দ্য চেফায়াৰ, চেফায়াৰ পঠাইছিল কিয়, কাক পঠাইছিল, কাৰ বাবে পঠাইছিল, এইকেইটা চাবা। এইটো ৰিপৰ্ট ৰাইটিং আৰ্টিকল কি কি আহিছে চাওঁ। ফ্লাড ইন আছাম ডিউটিজ অফ ষ্টুডেণ্ট, ষ্টুডেণ্টৰ ডিউটি বা ফ্লাড ইন আছাম। এইটো আছিল আমাৰ ষ্টৰি, ঠিক আছে, ধুনীয়া ষ্টৰি আহিছিল। এই দুটা মানুহ ফ্ৰেণ্ড থাকে জংঘলৰ মাজত যে যায়, তাতে বিয়াৰ আহি যায়, তাৰপিছত অজ্ঞান হৈ পৰি থাকে, এনেকুৱা। ট্ৰান্সলেট কৰিব দিছে। ফাদাৰ ছেইড টু মি ডু ইয়'ৰ হোমৱৰ্ক ৰেগুলাৰলি, তুমি নিজৰ হোমৱৰ্ক ৰেগুলাৰলি কৰিবা, এনেকুৱা চাই ল'বা। এম্প্লিফিকেশ্যন আহিছিল। কাট ইয়'ৰ কোট একৰ্ডিং টু ইয়'ৰ ক্লথ, এইটো বুজি পাইছা যে তোমাৰ চাদৰ যিমান সিমানখিনি ভৰি এই কৰিব লাগে, অৰবা লাগে, হয় না। নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন, কাৰণ আপত্তি সে হি আৱিষ্কাৰ হতা হে, সেইটো চাই ল'বা। এইটো পেছেজ আহিছে 54 নম্বৰ, বাছ এইখিনি আছিল। সেইটো PDF আমাৰ টেলিগ্ৰাম গ্ৰুপত মই দি দিম, বা ডেছক্ৰিপশ্যনত লিংকতো তোমালোকে পাই যাবা, PDF ডাউনলোড কৰি ল'বা। অল দ্য বেষ্ট, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।